নমস্কাৰ মই মজিত আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ সমহল ইউটিউব চেনেল। বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল প্ৰথম খবৰটি হৈছে বাইকত উঠিলে পৰিধান কৰিব লাগিব হেলমেট। দুচকীয়া বাহনৰ আৰোহীলৈ জৰুৰী নিৰ্দেশনা ৰাজ্যৰ পৰিবহণ বিভাগৰ। অন্যথা বাতিল হ'ব লাইচেন্স, ভৰিব লাগিব 1000 টকালৈকে জৰিমনা। দুচকীয়া বাহনৰ আৰোহীলৈ জৰুৰী নিৰ্দেশনা। বাইকত উঠিলে আপুনি পিন্ধিব লাগিব হেলমেট। ৰাজ্যৰ পৰিবহণ বিভাগৰ কঠোৰ নিৰ্দেশনা। 1000 টকা পৰ্যন্ত আপুনি জৰিমনা ভৰিব লাগিব নিয়ম ভংগ কৰিলে। বাতিল হ'ব অনুজ্ঞাপত্ৰ, জব্দ কৰিব পাৰে আপোনাৰ বাহন। ৰাজপথত এবাৰ কঠোৰ হৈছে ৰাজ্যৰ পৰিবহণ বিভাগ। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত যান বাহন আৰক্ষীৰ অভিযান। 1 ডিচেম্বৰৰ পৰা আৰু অধিক কঠোৰ হ'ব ৰাজ্যৰ পৰিবহণ বিভাগ। পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ কৰিবলৈ এই পদক্ষেপ লৈছে ৰাজ্যৰ পৰিবহণ বিভাগে। পৰৱৰ্তী খবৰ, সৈয়দ আব্দুল মালিকেহে লিখিছিল নেকি জিকিৰ জাৰি? আজান ফকীৰক তালিবানৰ সৈতে তুলনা কৰি এই প্ৰশ্ন বিতৰ্কিত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ। এইবাৰ সৈয়দ আব্দুল মালিক আৰু আজান ফকীৰক লৈ মন্তব্য কৰিছে সত্যৰঞ্জন বৰাই। সত্যৰঞ্জন বৰাৰ মতে আজান ফকীৰে জিকিৰ আৰু জাৰি সৃষ্টি কৰা নাই। কি কাৰণত আজান ফকীৰে জিকিৰ আৰু জাৰি সৃষ্টি কৰা নাই সেই সম্পৰ্কেও নিজৰ যুক্তি দাঙি ধৰে সত্যৰঞ্জন বৰাই। এক সংবাদমেল সম্বোধন কৰি পুনৰ এক নতুন বিতৰ্কৰ আৰম্ভণি কৰে সত্যৰঞ্জন বৰাই। সংবাদমেলত সত্যৰঞ্জন বৰাই আজান ফকীৰ বাগদাদৰ পৰা আহিছিল আৰু আহোম ৰজা চকু কাঢ়ি নিয়াৰ পূৰ্বেই তেওঁ আধুনিক ভাষাত জিকিৰ জাৰি কেনেদৰে লিখিব পাৰে বুলি যুক্তি দাঙি ধৰে। আজান ফকীৰৰ জিকিৰ জাৰিৰ ভাষা সৈয়দ আব্দুল মালিকৰ ভাষাৰ সৈতে কিয় মিলে বুলিও সৈয়দ আব্দুল মালিকে জিকিৰ জাৰি লিখিছে নেকি বুলি সত্যৰঞ্জন বৰাই প্ৰশ্ন কৰে। অসমত জিকিৰ জাৰি প্ৰচাৰ আৰু প্ৰসাৰ কৰা মানুহজন সৈয়দ আব্দুল মালিকে আছিলে বুলি সত্যৰঞ্জন বৰাই উল্লেখ কৰি আজান ফকীৰে লিখা এটা আখৰ দেখুৱাই দিবলৈও প্ৰত্যাহ্বান জনায়। পৰৱৰ্তী খবৰ, অসম ৰাইফলছৰ অভিযানত NSCNK গোটৰ 3জন দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ মৃত্যু হৈছে। অসম ৰাইফলছৰ অভিযানত NSCNK গোটৰ 3জন দুৰ্ধৰ্ষ উগ্ৰপন্থী নিহত হৈছে। সোমবাৰে অৰুণাচল প্ৰদেশৰ লংডিং অঞ্চলত অসম ৰাইফলছৰ সৈতে হোৱা সংঘৰ্ষত নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অৱ নাগালেণ্ড খাপলাং চুমুকৈ NSCNK গোটৰ 3গৰাকী দুৰ্ধৰ্ষ কেডাৰ নিহত হয়। নিৰাপত্তাৰক্ষী বাহিনীৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি উগ্ৰপন্থী সদস্যসকলে অপহৰণৰ উদ্দেশ্য লৈ আহিছিল। এই কথা জানিব পাৰি অসম ৰাইফলছৰ জোৱানসকলে অভিযান চলোৱাত দক্ষিণ অৰুণাচল প্ৰদেশৰ লংডিঙৰ ৱাকা চক্ৰ অঞ্চলৰ খকলা বনাঞ্চলত ব্যাপক গুলীচালনা হয়। এই গুলীচালনাত উগ্ৰপন্থী সংগঠনটোৰ 3জন কেডাৰ মৃত্যুৰ মুখত পৰে। গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিতে অসম ৰাইফলছৰ এটা দলে উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলক আটক কৰিবলৈ অভিযান চলাইছিল। জানিব পৰা মতে এতিয়াও সেই অঞ্চলটোত উগ্ৰপন্থী সংগঠনটোৰ কেইবাজনো সদস্যই আত্মগোপন কৰি আছে। বৰ্তমান নিৰাপত্তাৰক্ষী বাহিনীয়ে তেওঁলোকক বিচাৰি অভিযান অব্যাহত ৰাখিছে। বন্ধুসকল, তাৰপিছৰ 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, মুম্বাইত প্ৰশিক্ষণ লৈ ৰূপজ্যোতি কৰ্মীয়ে এইবাৰ কংগ্ৰেছ AIUDFক প্ৰশিক্ষণ দিবলৈ সাজু। মুম্বাইত দলীয় প্ৰশিক্ষণ গ্ৰহণ কৰি সলনি হ'ল কথা চহকী আৰু বহুচৰ্চিত বিজেপি ৰূপজ্যোতি কৰ্মী। মুম্বাইত 3দিনীয়া প্ৰশিক্ষণ গ্ৰহণ কৰি গুৱাহাটীলৈ উভতি আহি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সোমবাৰে কয় যে মই এতিয়া আগৰ দৰে কথা নকওঁ। মুম্বাইত অহংকাৰ ত্যাগ কৰি ৰাইজৰ কথা শুনিবলৈ প্ৰশিক্ষণ লৈছে সকলো বিজেপিৰ মন্ত্ৰী বিধায়কে। সেই হিচাপত আমি এতিয়া কথা ক'ম আৰু কাম কৰিম। লগতে ৰূপজ্যোতি কৰ্মীয়ে কয় যে কংগ্ৰেছ AIUDF ৰাইজৰ দলৰ সকলো বিধায়ককে ট্ৰেইনিঙৰ প্ৰয়োজন আছে। অখিল গগৈ, ভূপেন বৰা, বদৰুদ্দিন আজমল, ৰকিবুল হুছেইন সকলোকে এদিনৰ বাবে প্ৰশিক্ষণ দিবলৈ মই সাজু আছোঁ। বিৰোধী কংগ্ৰেছ AIUDFক প্ৰতিহত কৰিবলৈ সাজু বুলি সদৰি কৰে ৰূপজ্যোতি কৰ্মীয়ে। ৰূপজ্যোতি কৰ্মীয়ে কয় যে বিৰোধীক উত্তৰ দিবলৈ অস্ত্ৰ সাজু আছে। বিৰোধীয়ে এবাৰ আক্ৰমণ কৰিলে মই 10 বাৰ প্ৰত্যাক্ৰমণ কৰিবলৈ মোৰ হাতত অস্ত্ৰ সাজু আছে। পৰৱৰ্তী খবৰ, ঘোষণা কৰা হ'ল মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন। 25 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন। ঘোষণা কৰা হ'ল মেট্ৰিকৰ প্ৰপত্ৰ পূৰণৰ দিন। 25 নৱেম্বৰৰ পৰা 18 ডিচেম্বৰৰ ভিতৰত কৰিব লাগিব আবেদন। সেৱাৰ বিশেষ পৰ্টেল যোগে ছাত্ৰ ছাত্ৰী আবেদন কৰিব পাৰিব। দৰিদ্ৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব।
বাৰ্ষিক 2 লাখ টকাৰ আয়ৰ তলৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়াকৈ প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। সেৱা ইতিমধ্যে ৱেবছাইট মুকলি কৰিছে। https://sewaregistration.in এই ৱেবছাইট যোগে ছাত্ৰ ছাত্ৰীয়ে প্ৰপত্ৰ পূৰণ কৰিব পাৰিব। পৰৱৰ্তী খবৰ, লামডিঙৰ উচ্ছেদিত পৰিয়ালৰ কাষত 14খন সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচু বিতৰণ কৰিলে খাদ্য সামগ্ৰী আৰু গৰম কাপোৰ। লামডিং সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ মাজত কালি উপস্থিত হয় 14খন সংখ্যালঘু ছাত্ৰ সন্থাৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ নেতৃত্বত যোৱা এটি দল। যোৱা কিছুদিন ধৰি উচ্ছেদিত লোকসকলে পতা অস্থায়ী শিবিৰসমূহত খাদ্যবস্তুৰ ব্যাপক নাটনি হোৱাত আমচুৰ সজাতি দলটো উচ্ছেদিত লোকসকলৰ মাজত উপস্থিত হয়। তেওঁলোকে তাত খাদ্য সামগ্ৰী গৰম কাপোৰ বিতৰণ কৰে। নিশা দবকত উপস্থিত হয় আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেল সম্বোধন কৰি আমচুৰ সভাপতিগৰাকীয়ে চৰকাৰ আৰু সজাই জিলা প্ৰশাসনক তীব্ৰ ভাষাৰে সমালোচনা কৰে। নেতাগৰাকীয়ে অভিযোগ কৰি কয় যে উচ্ছেদিত লোকসকলে বৰ্তমান নখটি আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অস্থায়ী শিবিৰ পাতি আছে। চৰকাৰ প্ৰশাসনৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই তেওঁলোকে বেদখলকৃত অঞ্চল ত্যাগ কৰাৰ পাছতো তেওঁলোকৰ লগত অমানৱীয় আচৰণ কৰা হৈছে। উচ্ছেদিত 800 পৰিয়ালক মানৱীয় দৃষ্টিৰে চাবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাই নেতাগৰাকীয়ে আশ্ৰয় শিবিৰসমূহত খাদ্যবস্তুকে আদি কৰি খোৱা পানী উপযুক্ত স্বাস্থ্যসেৱাৰ পৰা এইসকল লোক বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে। এনে অৱস্থাত চৰকাৰৰ কোনো প্ৰতিনিধিৰ এতিয়ালৈকে এইসকল লোকৰ খবৰ ল'বলৈ আহৰি হোৱা নাই বুলি উল্লেখ কৰে নেতাগৰাকীয়ে। সবকা সাথ সবকা বিকাশ আৰু সবকা বিশ্বাসৰ শ্লোগানিতে ক'ত গ'ল বুলিও চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে। আনহাতে সজাৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱকৰ নেতাগৰাকীয়ে চোকা সমালোচনা কৰি কয় যে তেওঁ ভিৰ বাছৰ এজন যাত্ৰী, বহিবলৈ ঠাই নাই। শিলাদিত্য দেৱক প্ৰত্যাহ্বান জনাই কয় যে লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদিত লোকৰ মাজত এজনো যদি বাংলাদেশী আছে তেনেহ'লে সেয়া তথ্য প্ৰমাণসহ দাঙি ধৰিব লাগে শিলাদিত্য দেৱে। পৰৱৰ্তী খবৰ, অসমত বৃদ্ধি পাই আছে কৰোনাত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। অসমত বিগত 24 ঘণ্টাত নতুনকৈ পুনৰ 253গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। অসমত বিগত 24 ঘণ্টাত 43,156গৰাকী লোকৰ ক'ভিড টেষ্ট সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ভিতৰত 253গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 পজিটিভ। আৰু অসমত বিগত 24 ঘণ্টাত কৰোনাত আক্ৰান্ত হৈ 3গৰাকী লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ, নতুন দায়িত্ব গ্ৰহণ কৰিলে কণ্ঠশিল্পী সীমান্ত শেখৰে। এতিয়াৰ পৰা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন নকৰে সীমান্ত শেখৰে। এতিয়াৰ পৰা বিহু বা আন সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন নকৰে সীমান্ত শেখৰে। ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়েই মঞ্চত সংগীতানুষ্ঠান নকৰাৰ সিদ্ধান্ত সীমান্ত শেখৰৰ। নতুন দায়িত্বত অধিক মনোনিৱেশ কৰিব বিচাৰিছে সীমান্ত শেখৰে। মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ অনুসৰি কাম কৰি দেখুওৱাৰ পণ লোৱা বুলি জানিবলৈ দিয়ে সীমান্ত শেখৰে। শীঘ্ৰে অসমীয়া ছবিৰ প্ৰযোজক শিল্পীসকলৰ সৈতে আৰু ছবি গৃহসমূহৰ স্বত্বাধিকাৰীসকলৰ সৈতে আলোচনাত বহিব সীমান্ত শেখৰ। পৰৱৰ্তী খবৰ, বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰক জৰুৰী বৈঠক অনুষ্ঠিত কৰাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ। দিল্লীত বায়ু প্ৰদূষণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি সোমবাৰে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক দিল্লীৰ প্ৰদূষণ ৰোধৰ বাবে কিছুদিনৰ বাবে উদ্যোগ যান বাহনৰ লগতে শক্তি উৎপাদন প্ৰকল্পসমূহ বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই প্ৰদূষণ নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে দিল্লী চৰকাৰে লকডাউনৰ দৰে পদক্ষেপ হাতত লোৱাৰ উপৰিও ঘৰৰ পৰা কাম কৰাৰ দৰে নীতিও গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে উচ্চতম ন্যায়ালয়ে। আনহাতে মুখ্য ন্যায়াধীশ NV ৰমনাৰ নেতৃত্বত এখন বিচাৰপীঠে উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু পাঞ্জাৱ আৰু দিল্লীৰ সংশ্লিষ্ট সচিবসকলক বৈঠকত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়ে, যাতে ইয়াৰ দ্বাৰা গঠন কৰা সমিতিৰ সন্মুখত তেওঁলোকৰ সমস্যা দাখিল কৰিব পাৰে।